এনেকুৱা কোনো মাইকেলাল নাই নৱৰ প্ৰজন্মক জুবিন যুগৰ যুৱৰ প্ৰজন্মক জুবিন দেশৰ যুৱৰ প্ৰজন্মক তেওঁলোকে হিলাব পাৰিব এইখন নৰ্থ ইষ্ট ফেষ্টিভেল বেপাৰ আৰু চৰিত্ৰ কিমান বেয়া মহন্ত গম পাইছে কিন্তু ৰাইজে হা সি কয় মই ভাগৱত পঢ়ো সৰুতে ননসেন্স সি বোলে ভাগৱতৰ এটা শিষ্টাচাৰ জীৱনভৰ ন্যায় নাপায় বাপ বুলি দিব ইহঁতি ন্যায় যোনে হওক আমাৰ এই আঙুলিটোৱে কাফি এই আঙুলিটোৱে গোটেই সলনি কৰিব পাৰে এতিয়া বৰ্তমানৰ প্ৰেক্ষাপট যদি জুবিন দাক ন্যায় দিব বিচাৰিছে আঙুলিটো ফালে চোৱা অন্তৰখনক জুবিন দাৰ সত্তাটোক জীয়াই ৰাখা আহিবলগীয়া অসমখন তুমি জুবিন গাৰ্গ হৈ পেলাই চোৱা সিদ্ধাৰ্থটো হয় শিবনীয়াটো শেখৰো কম নহয় কিন্তু তুমি এপেক মদ খাইবা মন নাই খাবলৈ নাই লওক অকণমান মাল আছে লৈ লওক দাদা ময়ো খাম সেই সেনেকুৱা কেটেগৰী মানুহ এই জুবিন গাৰ্গ নামৰ ঈশ্বৰজনক আমি যাতে সেৱা জনাই মনৰ পৰা যাতে সত্তাটোক জীয়াই ৰাখিবলৈ পাই ধৰ্ম হিচাপে আমি যাতে আগবাঢ়ি আহিব লাগিব সেইটোৱে আমাৰ এতিয়া প্ৰথম মানে একদম অসমীয়া জাতিটোৰ কৰ্তব্য আমাৰ ধৰ্ম তই দেখোন আগত জপিয়াই আছ দাদাক মাতি আছ আৰে তই জান তই পানীৰ লগত বিপদ পানী আটাইতকৈ কাল ৰাতিটো মাল খাইছে ৰাতিটো খোৱা নাই ভিডিঅ' কৰাকেইটা অস্কাৰ পাব তাহাঁতি ননচেন্সকেইটাই সিদ্ধাৰ্থৰ কথা যদি তুমি কোৱা সি অলৰেডি এটা এনেকুৱা এটা বনিয়া তাৰ অসমীয়া চেণ্টিমেণ্ট তাৰ মনত একেবাৰে নাই সি মুখেৰে ক'ব পাৰে অসমীয়া সি অসমখনত কাৰ মাৰ খাইছে তাক সুধিব দিব SIT টিমক কোনটো জেগাত কোনখন মঞ্চত বাউন্সাৰৰ পৰা ঘুচি খাইছে জুবিন দাই কোনখন থানাৰ পৰা তাক এটা ৰাতি ওলাই লৈ আহিছে লকাপৰ পৰা কোন ছোৱালীয়ে তাক বিয়াৰৰ বটল নে ৱাইনৰ বটলেৰে দম দিছে বাৰ এটাত দাদাই কিমানবাৰ পিটিছে সি তন্নকৈ ক'ব লাগিব আজি প্ৰথমবাৰ নিশা 2:30 বজাত দাদাক চোতালত বহি পেলাই সেই কাপোৰযোৰ পিন্ধি টুপিটো পিন্ধি পেলাই কান্দি থকা দেখিছোঁ ঘৰ গৈয়ে কান্দিছে জুবিন গাৰ্গৰ সৈতে এসময়ত থকা আৰু জুবিন গাৰ্গৰ সহশিল্পী আছিলে তেওঁ চিৰঞ্জীৱ কাশ্যপ মোৰ সৈতে আছে আমি চিৰঞ্জীৱ কাশ্যপৰ সৈতে জুবিন গাৰ্গৰ সৈতে কটোৱা কিছু মুহূৰ্তৰ কথা পাতিম প্ৰথমে আপোনাক অসম লাইভলৈ স্বাগতম জনাইছোঁ কি ক'ব কেতিয়াৰ পৰা আপুনি জুবিন গাৰ্গক লগ পাইছিলে আৰু কেনেকৈ চিনাকি আচলতে সদায় গৌৰৱ অনুভৱ কৰিম আৰু সদায় কৈ যাম যিদিনাখনলৈকে জীয়াম মই ভগৱানক লগ পালোঁ ভগৱান এজন ওচৰৰ পৰা পালোঁ হয়তো ভগৱানজনক বুজোতে দেৰি হ'ল চিনি পাওঁতে দেৰি হ'ল সকলোৰে আৰু সেইজনে হ'ল আমাৰ জুবিন দা সৰু ল'ৰা মা দেউতাৰ আশীৰ্বাদত কিবাকৈ ঢোল লোকগীত লোকনৃত্য লোকবাদ্যৰ লগত জড়িত কৰাই দিয়া এটা পৰিৱেশ ঘৰখনত 2010 চনত দাদাই টংলাত যাওঁতে মানে প্ৰথমবাৰ দাদাক চুইছোঁ কৈছোঁ দাদা মানে বহুত ভাল পাওঁ আপোনাক এতিয়া দাদা বুলি ক'বলৈও মোৰ সাহস নাই ছাৰ বুলি মাতিছোঁ মই কৈছে তই আহিবি তই গুৱাহাটীলৈ আহিবি তই কি কৰা বোলো মমুক কৰোঁ ঢোল বজাওঁ নাটক কৰোঁ তই গুৱাহাটীলৈকে আহিবি সেই শব্দষাৰ আহিবি আৰু যেতিয়া আহিলোঁ সেই আহিয়ে যেতিয়া জুবিন দাক পালোঁ অভিনয়ত জংকীবাৰ সুৰণি যিখন ইনষ্টিটিউশ্যন ৰাজগড়ত বৌৰ নিচিনা মানুহ এগৰাকী পালোঁ আচলতে মাৰ দৰে মৰম বেটা বুলি মাতিছিলে কালত বিভিন্ন ছাৰ হওক মন্দা হওক সঞ্জীৱ ছাৰে হওক জ্যোতি নাৰায়ণ ছাৰ বিভিন্ন এখন সমাজ কিছুমান ভাল পাৰ্চনেলিটিৰ মানে ব্যক্তিৰ সান্নিধ্য আৰু তাতকৈ গুৰুত্বপূৰ্ণ ভগৱানজনৰ সান্নিধ্য সেই যি যাত্ৰা ঢোলৰ এই হাতৰ বুলনি দেখি পেলাই দাদাই ক'লে মোৰ লগত বজাবি দাদাই ক'লে তই চিৰিয়েল কৰ দাদাই ক'লে তই এইটো কৰ চিৰিয়েল চলি থাকিলে আকৌ কেতিয়াবা লগ পাই পেলাই তোৰ চিৰিয়েলখন চাইছোঁ দেই চিৰিয়েল কৰি আছোঁ হিতেশে কৈছে মোক হিতেশে জনাই থাকে মানে সেই মানুহজনক সেনেকৈ পাই পেলাই পঢ়া শুনাৰ পৰা ঘৰত ৰাখি পেলাই ভাতমুঠি দিয়াৰ পৰা সাহস দিয়াৰ পৰা গালি পাৰি পেলাই ডাঙৰ কৰাৰ পৰা আচলতে মানুহ বনোৱাত যিখিনি তেখেতৰ অৱদান মই আজীৱন ঋণী হয়তো মই কৈ শেষ কৰিব নোৱাৰিম আৰু এখন এনেকুৱা গ্ৰন্থ জুবিন দা যাৰ অন্তিম পৃষ্ঠা নাই আৰু আজি যেন আখৰে আখৰে প্ৰত্যেকটো লোক প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়াৰ বুকুত যেন সেই অনুভৱটো হৈছে কান্দিছে একোৰা জুই জ্বলি আছে আৰু সেই জুই নুমাবলৈ হ'লে কেতিয়াও নুনুমায় আমাক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্ব উচ্চ মানদণ্ডৰ আটাইতকৈ ভাল ন্যায়টো যাতে আমাক এইখন চৰকাৰে আমাক দিয়ে অলৰেডি বহুত দেৰি হ'ল কিন্তু জুবিন গাৰ্গৰ লগত কটোৱা কিছুমান স্মৃতি সকলোৰে থাকে আপোনাৰো আছে স্মৃতি কেনেকুৱা স্মৃতিটো ক'ব বিচাৰে জুবিন দাৰ লগত কটোৱা বুলি ক'লে মই বাৰে বাৰে ক'ম যে এখন গ্ৰন্থ যে অন্তিম পৃষ্ঠা নাই যি কাহিনী হয়তো আপোনাক মই গোটেই নিশা কৰিবলৈ শেষ কৰিব নোৱাৰিম কিন্তু আটাইতকৈ আজীৱন মনত থাকিব যিদিনাখন দাদাই কান্দিছিলে সেইটো দিন মই কেতিয়াও নাপাহৰোঁ জন্মদিন আছিলে চুলিং গ্ৰেণ্ডত জন্মদিন উদযাপন কৰি পেলাই আমি নিশা খাৰঘুলিত আকৌ গৈছোঁ মই নাম তাতে আছোঁ কথা নাই বতৰা নাই কাঁহী বাচনৰ শব্দ দলিয়াই দিলে ৰুটি আছিলে দাদাই কিন্তু তাতে একো খোৱা নাছিলে কেকৰ বাহিৰে সেই যি চকু পানী সেই যি চিঞৰ বাখৰ কৰি পেলাই নিজৰ মাকক মতা নিজৰ ভনীয়েকক খুৱৰা
কথাই কথাই জংকীৰ কথা কোৱা, এনেকৈ মানে জংকীবাৰ কথা কিবা কিবি আছিলে, হয়তো চৰাইৰ ভিতৰত কিবা একোৰা জুই আছিলে, মই জুই কুৰা বুজি নাপালোঁ, কিন্তু ভয় খাইছিলোঁ সেইদিনাখন। আৰু প্ৰথমবাৰ নিশা 2:30 বজাত দাদাক চোতালত বহি পেলাই সেই কাপোৰযোৰ পিন্ধি টুপিটো পিন্ধি পেলাই কান্দি থকা দেখিছোঁ, ঘৰ গৈয়ে কান্দিছে। চ' সেই কান্দা চকুলো আমি হয়তো বুজি পাব লাগিছিল কাহানী বাটে, যে দাদাই ক'ৰবাত কষ্ট পাইছে নেকি, দাদাৰ সেই মনটো, সেই মানে দেহাটোক কোনোবাই কষ্ট দি আছে নেকি, মানসিকভাৱে দাদাক কোনোবাই প্ৰেছাৰ দি আছে নেকি। কৈছিল না মেচিন বনাই পেলালে, চ' সেই মেচিন কেতিয়াবাই হৈছিলে, সেই মেচিনটো আচলতে আমি বুজিয়ে নাপালোঁ। আৰু দ্বিতীয়তে সেই হাতত ধৰি পেলাই লৈ ফুৰা সেই মঞ্চই মঞ্চই আম্পু বুলি মাতা, ঘৰখনৰ মানুহৰ বাহিৰে আম্পু মানে কোনো নাজানে, অকল জুবিন দাই জানে। চ' সেই আম্পুৰ পৰা চিৰঞ্জীৱ বনোৱাৰ লগত প্ৰথমবাৰ বাবে ফ্লাইটত উঠিলোঁ। সৰু কথা দেই এইবোৰ, কিন্তু মোৰ কাৰণে বহুত ডাঙৰ কথা। এনেকুৱা নহয় যে মা দেউতাই মোক ফ্লাইটত উঠাব পৰা যোগ্যতা নাছিলে, কিন্তু আজীৱন মনত ৰাখিব প্ৰথমবাৰ যেতিয়া ফ্লাইটত উঠিছিলোঁ, জুবিন গাৰ্গৰ লগত উঠিছিলোঁ, একেখন কাষৰ চিটত উঠিছিলোঁ, অনুষ্ঠান কৰিবলৈ উঠিছিলোঁ ডিব্ৰুগড়লৈকে। চ' সেনেকুৱা স্মৃতি, হাঁহি ফূৰ্তি, বুজোৱা আচলতে শাসন। আৰু দেউতাই চাগে মোক গুৱাহাটীত অহাৰ পৰা ডাঙৰ হ'লোতো, দেউতাকে ইমান শাসন কৰেও যদি অলপ চলপ বুজায়, দেউতা আমাৰ বহুত শিল্পীকুলক মনৰ, ইমান বেছি বুজাই নাথাকে, এবাৰে ক'ব বেয়াকৈ ক'ব আৰু। চ' জুবিন দা এনেকুৱা এজন মানুহ আছিলে, কিবা এটা কৰাৰ আগত যেতিয়া কওঁ জুবিন দাই কিন্তু ইমান ইণ্টাৰেষ্টিংলি কিছুমান নেগেটিভ পইণ্টছ আগবঢ়াই দিছিলে, কিন্তু এইটো হ'ব কিন্তু ল'ৰা, এইটো হ'ব পাৰে কিন্তু, যিটো আমি আজি মানে কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। আৰু সেই সদায় প্ৰথম খোজটো দিয়াৰ আগত দাদাক সোধোঁ নহয়, সেই খোজটো আৰু যাতে আজীৱন সেই খোজটো সজীৱ হৈ থাকে, সেই সাহসটো কিন্তু দাদাই দিছিলে। চ' শাসন কৰিছিলে, বুজাইছিলে, মৰম কৰিছিলে। আৰু দাদাই এনেকুৱা নহয় দেই সাপতি পেলাই মৰম কৰিব, চুমা এটা দি পেলাই মৰম কৰিব। দাদাই যদি খুব আপোনভাৱে আপোনাক গালি পাৰিব পাৰিছে, বুজাব পাৰিছে, বা মই আছোঁ শব্দটো কৰিব পাৰিছে, ডেট মিনছ ব্লেছড। আমাক সেই সেনেকৈ মৰম কৰিছিল। আৰু মই নহয়, বহুতজন আছোঁ আমি অসমীয়া, বহুতজন দাদাৰ সন্তান, আমিতো দাদাৰ সন্তান বুলি কওঁ, মই পিতাই বুলি কওঁ, সম্বোধন কৰোঁ। চ' সেই পিতাই আজি নাই, পিতাইক আচলতে নাই নহয়, পিতাইক লৈ গ'ল। কিছুমান নৰপিশাচে পিতাইক লৈ গ'ল আজি। আৰু সেই পিতাইক, সেই আত্মা, সেই সত্তা, সেই মাতষাৰক জীয়াই ৰাখিবলৈ হ'লে আমাক ন্যায় লাগিব। আৰু অসমীয়াই যাতে জুবিন গাৰ্গ হৈ পেলাই চিন্তা কৰে আজিৰে দিনৰ পৰা, আপুনি মই মনত যাতে আমাৰ এই নিজৰ আত্মাটোতকৈ যাতে বেছি ভিতৰত জুবিন দাৰ আত্মাটো থাকে, সেই মনটো, সেই কলিজাটো, সেই সাহসকণ, সেই মাতষাৰ লৈ পেলাই যদি আগবাঢ়িব পাৰোঁ নহয়, এনেকুৱা কোনো মাইকালাল নাই নৱ প্ৰজন্মক, জুবিন যুগৰ যুৱ প্ৰজন্মক, জুবিন দেশৰ যুৱ প্ৰজন্মক তেওঁলোকে হিলাব পাৰিব। আৰু মই ডাঠি ক'ব পাৰোঁ, আৰু সেই কলিজাটো লাগে এতিয়া, মাতষাৰ লাগে, সেই দমষাৰ লাগে, সেইজনে জুবিন গাৰ্গ। কিয় কান্দিছিলে তেখেতে আপোনাৰ? কান্দা বহুত, মঞ্চত কান্দিছে, বাঘ সোঁৱৰাই, কেতিয়াবা গান গাবলৈ মন নাযায়। এদিন ভনীয়েক বনাই লোৱা ভনীয়েক কেঞ্চাৰ পেচেণ্ট ঢুকাই থাকিলে। চ' সেইবোৰ মনত পেলায়, মানে গম পায় লগে লগে। আচলতে মানুহজন বহুত চেঞ্চিটিভটো, চব খবৰ ৰাখে দেই, গান গাবলৈ নাযায় অকল মঞ্চত। চ' কি চলি আছে, কাক কি ক'বলৈ আছে, কাক কি কৈ আহিছিলোঁ, কাৰ প্ৰতি মোৰ দায়িত্ব আছে, ঘৰখনত কি, দেউতাৰ পাপুৰ কথা, দেউতাৰ অৱস্থাটো কি হৈ আছে, চ' গোটেইখিনি মাইণ্ডত খেলি থাকে। আৰু তাৰে মাজত যেতিয়া আপোন মানুহজন হেৰাই বা দুখ নোহোৱা হৈ যায়, ঢুকাই নহয়, সেই হুকুকাই কান্দি পেলায়। কিন্তু সিদিনাখনৰ যিটো সেই নিশা 2018 চনৰ 18 নৱেম্বৰ 2018 চনৰ 18 নৱেম্বৰ নিশা 2:30 বজাত, তেতিয়া বৰোদাহঁত আছিলে আমাৰ, হিতেশ বৰোদা, দৈমাৰীদাহঁত চিকিউৰিটি। মই এতিয়া চাংঘৰত শুওঁ আৰু দাদাই ঠিক আমি শুব যাম আৰু কাপোৰ চাপোৰ হ'লে, দাদাই বহুত সময় বহি আছে হুকাই যি কান্দিলে। সাধন দা আহিলে, চকু পানী মুচিলে, সাৱটি ধৰিব গ'লোঁ, দলিয়াই দিছে কাঁহী গোটেই। চ' সেই মানুহজন আচলতে কিবা যেন আছিলে মনত, আৰু সেনেকুৱা চাগে কিমান কান্দিছে। এদিন সিদ্ধাৰ্থৰ লগত কান্দিছে, মই নিজে দেখিছোঁ ডিব্ৰুগড়ত। চ' সিদ্ধাৰ্থক বহাই লৈ পেলাই কান্দিছে কিবা এটা কথাত, পেৰাডাইজ হোটেলখনৰ সন্মুখত, স্লেবত, মানে ষ্টেৰত। চ' সেইবোৰ দাদাক আচলতে কয় ন যে মই খুৱাওঁ, কিছুমানে বহুত খায়, খুব ধুনীয়া ধুনীয়া, কিন্তু এটা এই ৰীতাবাৰ পডকাষ্টটোত কৈ গ'ল। চ' যেতিয়া মানুহ বেছি খাব খোজে সেইটো বেয়া বুলি কৈছিলে। চ' কোনে বেছি খাব খুজিছিল দাদাৰ পৰা, ভাবিবলগীয়া কথা। কোনে দাদাক প্ৰেছাৰাইট কৰিছিলে, কোনে কৈছিলে ছুইচাইড কৰি দিম তুমি যদি নাহা, সেইবিলাক ভাবিবলগীয়া কথা। আৰু মানুহজনক এনেকুৱা এটা প্ৰডাক্ট কৰি পেলালে, প্ৰডাক্ট মানে এনেকুৱা এটা ব্ৰেণ্ডেড প্ৰডাক্ট, যি প্ৰডাক্টটোক য'তে ত'তে দেখুৱাই নিজৰ মুনাফাৰ কাৰণে আগবঢ়াই থাকিলে। সঁচা কথা ক'ব গ'লে পলিটিকেলিও দাদাক ইউজ কৰিছে, ছ'চিয়েলিটো বহুত ইউজ কৰিছে। আৰু বাণিজ্য ক্ষেত্ৰত যেতিয়া ইউজ কৰিব ল'লে, আৰু দাদাৰ কথাটো আছিল তই যদি অসমৰ হকে মাত মাতিছ মই তোৰ লগত আছোঁ। আৰু দাদাক যেতিয়া ইনফ্লুৱেঞ্চ কৰিবা তুমি, অসমখন কেনেকুৱা দাদা মই এনেকৈ বিচাৰিছোঁ, অসমৰ খাদ্যখিনি মই বাহিৰত লৈ যাই দেখুৱাম, আপোনাৰ কাপোৰ, আপোনাৰ পাটৰ চাদৰখনৰ পৰা আমাৰ লোকগীত, লোকবাদ্য, লোকনৃত্য গোটেইখিনি দেখুৱাম, দাদাই সদায় আগবঢ়াই দিয়ে যে ব'ল। কিন্তু সেই আগবঢ়োৱাৰ আঁৰত যে
সেই যে মানুহকেইজনে দাদাক ইউজ কৰি পেলাই যে তাহাঁতে যে ভিতৰে ভিতৰে কোটি কোটি টকাৰ ব্যৱসায় কৰি আছে কালচাৰেল এক্সচেঞ্জৰ নামত, নৰ্থ ইষ্টৰ নামত, ৰঙালী বুলি নামত দি পেলাই। ৰঙালী মানে খিলঞ্জীয়া এটা শব্দ, যেতিয়া তাতে ডিজে বজিব, সেই কেনেকৈ ৰঙালী হ'ব পাৰে? তাৰ মাদকতা কি থাকিল, অস্তিত্ব কি থাকিল? চ' সেইবোৰ বস্তু আচলতে দাদাক ইউজ কৰোঁতে কৰোঁতে আজি দাদাক আমি হেৰুৱালোঁ। আৰু দাদাক আমি হেৰুৱালোঁতো এনেকৈ হেৰুৱালোঁ, আচলতে দাদাক হঠাতে হেৰুৱালোঁতো। আৰু দাদা যাব বিচৰা নাছিলে, দাদাক বাধ্য কৰালে যাবলৈ। আৰু তাৰ ন্যায় কিন্তু অসমবাসীক লাগিব, এবছৰ লাগক, দুবছৰ লাগক। এই জুইকুৰা জ্বলিছেহে কিন্তু এই আৰম্ভণি হৈছে, তাৰ উদাহৰণ ভালকৈ দেখিছে ৰাইজে আজি। কিন্তু আমাক অন্যায় নালাগে, আমাক আইন হাতত ধৰি ল'লে আচলতে দাদাৰ আত্মাটোৱে বেয়া পাব। চ' দাদাৰ আত্মাক শ্ৰদ্ধা জনাই পেলাই আইনখন আমি হাতত নধৰোঁ। আমাৰ এই আঙুলিটোৱে কাফি, এই আঙুলিটোৱে গোটেই সলনি কৰিব পাৰে এতিয়া বৰ্তমানৰ প্ৰেক্ষাপট। যদি জুবিন দাক ন্যায় দিব বিচাৰিছে, আঙুলিটো ফালে চোৱা, অন্তৰখনক জুবিন দাৰ সত্তাটোক জীয়াই ৰাখা, আহিবলগীয়া অসমখন তুমি জুবিন গাৰ্গ হৈ পেলাই চোৱা। তেতিয়াহে তোমাৰ অসমখন তোমাৰ আগত স্বতঃস্ফূৰ্তভাৱে দেখিবা এইখন অসম কি, মই কি বিচাৰোঁ, কোনখন সোণৰ অসমৰ কথা আমি কৈছিলোঁ, জুবিন দাই কৈছিলে। ন' হিন্দু ন' মুছলমান, তেজ এটাই ৰঙা, মানুহ মানে এটাই, ধৰ্ম এটাই, মানৱ ধৰ্ম। আৰু আমাক ভগৱানে শিকোৱা কথা নহয়, ভগৱানে শিকাই উঠি আকৌ এজন ভগৱানে শিকাই গ'ল, সেইজনে হৈছে জুবিন গাৰ্গ। তাৰ উদাহৰণ আজি সমাধিস্থলী। ভাৰতত পৃথিৱীত ক'তো এনেকুৱা সমাধিস্থলী নাই য'ত অগণন চাগে পাহাৰ গামোচাৰে ভৰা, চকুলো হাহাকাৰ, নিশাও যেন সেই জীপাল হৈ থাকে, দিনতো যেন সেই ৰ'দৰ মাজতো যেন মানুহবোৰ তাতে জীয়াই আছে জুবিন দাৰ সত্তাটো লৈ পেলাই। চ' সেইটো ক'ৰ পৰা হ'ল? চ' ভগৱান তীৰ্থস্থান বৰ্তমান যুগৰ। চ' সেই মানুহজনক জীয়াই ৰাখিবলৈ হ'লে আমি সেই মানুহজনৰ নিচিনা ভাবিব লাগিব, খাব লাগিব, উঠিব লাগিব, বহিব লাগিব, ভাল গুণখিনি আয়ত্ব কৰিব লাগিব। আৰু চিন্তাধাৰা সাংঘাতিকভাৱেহে সাহস আৰু দমত কৰিব লাগিব। অসম এনেই সলনি হ'ব। আঙুলিটোৰ ফালে চোৱা, আঙুলিটো ভালকৈ ৰাখা, আহিল সময় আঙুলিটো দিবলৈ। ক'ত দিবলৈ মই নকওঁ ৰাইজক। ভোটৰ কথা ক'ব, ইলেকশ্যনৰ কথা ক'ব। ডেফিনেটলি হয়তো সেইটোও বুজিব পাৰে। আঙুলি মানে নখ জোকাৰিলে নৈ বয়। চ' আমি এটা আঙুলি নাই এতিয়া আমাৰ লগত। আপোনাৰ দৰে, এখেতৰ দৰে, সেই চাই থকা খাটি খিলঞ্জীয়া অসমীয়াখিনিৰ দৰে মই অসমখন হৈ মাত দিছোঁ আজি। চ' অসমীয়া হৈ পেলাই প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়াৰ কলিজাটো হৈ পেলাই মোৰ মনত সেই কলিজাটো ভৰাই পেলাই জুবিন গাৰ্গ হৈ মাত দিছোঁ আজি। চ' উই নিড এ চেঞ্জ। ন্যায় নাপায় তেতিয়া কি কৰিব? ন্যায় নাপায় বাপ বুলি দিব ইহঁতি ন্যায়, যোনেই হওক। আজি শ্ৰদ্ধাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নহওক কিয়, তেখেতেও দিব। তেখেতৰ জেগাত আন এজন চিফ মিনিষ্টাৰ নহওক কিয়, বা চৰকাৰ সলনি হৈ নাযাওক কিয়, আপত্তি নাই। ন্যায় যে পাম অনিবাৰ্য, 110%। দেৰি হ'ব সেইটো মই মানিলোঁ, কিন্তু ৰাজনীতি নালাগে তাতে। কথাটো তাত, আমাক ন্যায়টোৰ লগত ৰাজনীতি হ'ব নালাগে। সিদ্ধাৰ্থ আৰু শেখৰকতো লগ পাইছিলে? ভালকৈ পাইছোঁ সিহঁতক। প্ৰথম কথা হ'ল বহুত ভালেই আছিলোঁ বন্ধু, বহুত ধেমালি কৰিলোঁ, একে সতীৰ্থতো একেখন মঞ্চত জঁপিয়াই ফুৰোঁ, বজাই ফুৰোঁ। কিন্তু এটা বস্তু গম পাইছিলোঁ, যেতিয়া দাদাই না বুলি কয় তাহাঁতে কয় এই একো নহয়, হ'ব নহয় দাদা মই আছোঁ। গোটেইকেইটা কিন্তু, বাকী মিউজিচিয়ানখিনিৰ কথা কোৱা নাই, ইহঁতৰ কথা কৈ আছোঁ। সিদ্ধাৰ্থটোতো হয় সি বনিয়াটো, শেখৰো কম নহয়। কিন্তু তুমি এপেক মদ খাইবা, মন নাই খাবলৈ, নাই লওক অকণমান মাল আছে লৈ লওক দাদা ময়ো খাম। সেই সেনেকুৱা কেটেগৰী মানুহ। তুমি দাদাক খুব ভাল পোৱা, তুমি আৰু দাদা বহুত ভাল বনিঙত আছা, তুমি দাদাৰ একদম ক্ল'জ হ'বলৈ গৈ আছা, আৰু ধৰা দাদাই তোমাক খুব মৰম কৰে, লাহে লাহে কাটি খুৱাই দিয়ে। একেলগে মঞ্চত থাকোঁ, একেলগে গোটেই মিউজিচিয়ানকেইটা থাকোঁ, মোৰ কথা তোমাক বেয়াকৈ ল'ব, তোমাৰ কথা তাক পাৰ্থদাৰ কথা কাৰোবাক ক'ব, ৰাজাদাৰ কথা কাৰোবাক ক'ব, দীপকেশদাৰ কথা এটা লগাব আহি। চ' সেনেকুৱা দুমুখীয়া ফেটি সাপ, দুমুখীয়া সাপৰ মৰণ কিন্তু এদিন হয়। কিন্তু গাখীৰ খুৱাই সাপ পুহিলে সাপ পাত কিন্তু আমি ধৰা পেলাওঁৱে, কিন্তু দেৰিকৈ হ'ল আমি ধৰা পেলাওঁতে দেৰিকৈ আমি ধৰা পেলালোঁ। চ' সেই মানুহজনে 5 লাখ টকীয়া মাইক্ৰফোনটোৰ পৰা 16 লাখ টকীয়া বিল, ঘৰ এটা বনাই আছে, খুনে খোৱা ষ্টুডিঅ' এটা বনাই পেলালি, ইমান লাখ লাখ টকা ইনভেষ্টমেণ্ট কৰি পেলাই। আকৌ দাদাই ষ্টুডিঅ'টো বনালে, কাৰ ভুলৰ কাৰণে? তহঁতৰ ভুলৰ কাৰণে। ধুনীয়াকৈ ঘৰ, দাদাৰ সপোনৰ ঘৰটো বনাইছে, দালালি কৰিবলৈ জেগা নাপালি, দাদাৰ ঘৰ নহ'ল, তোৰ 3তলীয়া ঘৰ হ'ল। হা, এদিন কৈছিলে নহয় জুবিন গাৰ্গে যদি মোক নাৰাখিলেহেঁতেন মই চাগে জেলত থাকিলোহেঁতেন। তো ভাগ্য ভাল, তোক বহুত বছৰ ৰাখিলে মানুহ বনাই পেলাই, কিন্তু তই নোৱাৰিলে ৰাখিবলৈ নিজৰ সেই আত্মসন্মান, নিজৰ সেই চৰিত্ৰটো ঢাকিব নোৱাৰিলে। আজি জেলৰ ভাত খাই আছে। চ' বহুত আছে। আৰু সিদ্ধাৰ্থৰ কথা যদি তুমি কোৱা, সি অলৰেডি এনেকুৱা এটা বনিয়া, তাৰ অসমীয়া চেণ্টিমেণ্ট তাৰ মনত একেবাৰে নাই। সি মুখেৰে ক'ব পাৰে অসমীয়া। সি অসমখনত কাৰ মাৰ খাইছে তাক সুধিব দিব SIT টিমক, কোনটো জেগাত কোনখন মঞ্চত বাউন্সাৰৰ পৰা ঘুচি খাইছে, জুবিন দাই কোনখন থানাৰ পৰা তাক এতিয়া ৰাতি ওলাই লৈ আহিছে লকাপৰ পৰা, কোন ছোৱালীয়ে তাক বিয়াৰৰ বটল নে ৱাইনৰ বটলেৰে দম দিছে বাৰ এটাত, দাদাই কিমানবাৰ পিটিছে। চ' সি তন্নকৈ ক'ব লাগিব আজি, মই তাক পিটিছোঁ, সি মোক পিটিছে,
আমাৰ দুটা 2019 চনত ঘুচুৱাঘুচি মাৰামাৰি এজোপা নাহৰ গছৰ কাৰণে বৃক্ষৰোপণ সেইদিনাখন দাদাৰ ঘৰত যেতিয়া মই ৰুব গৈছোঁ সেই কুকুৰে মোক কয় তোৰ বাপেৰৰ মাটি নেকি এতিয়া মই তোক কৈছোঁ তোৰ বাপেৰে নেকি তইতো বাহিৰৰ পৰা আহিছ তোৰতো বাপেৰে নহয় তোৰ বাপেৰেও নহয় তোৰ বাপেৰৰ জেগাও নহয় এইখন অসমখন আমাৰ হয় আৰু সি তাক ঘুচিয়াইছিলে মোক গোটেই আমাৰ টিম মেম্বাৰখিনিয়ে দেখিছে চ' তেতিয়া মই FIR দিব লাগিছিল এতিয়া কৈ মোৰ লাভ নাই কিন্তু দাদাক কৈছিলোঁ মিটিং বহিছিলে শেখৰেও জানে প্ৰিয়াংকুৱেও জানে প্ৰিয়াংকু দাই ঋষভ দায়ো জানে গোটেইখিনিয়ে জানে যে ই মোক মাৰিছে তাহাঁতৰো জুখিছিলে কিন্তু দাদাই কৈছিলে মই বুজা আমি বহুত উৎপাত হৈছে ল'ৰাটোৰ ই য'তে ত'তে দম দিয়ে আজিকালি মানুহ PSত থকাৰ পিছতো বেলেগক দম দিয়ে চ' অসমৰ বহুতজন যুৱক যুৱতী আছে যোনে জানে যে সিদ্ধাৰ্থে তাহাঁতক কেনেকুৱা ব্যৱহাৰ কৰিছে কেনেকৈ কাটি খুৱাই দিছিলে কেনেকৈ ঠেলা মাৰি দিয়ে দাদাক তুমি সাৱটিব যোৱা মই যেন দাদাক মাৰিয়ে পেলাম সি যাই পেলাই মাজত যাব চ' এইবিলাক অতিভক্তি চোৰৰ লক্ষণ সিদ্ধাৰ্থ শৰ্মা অসমীয়া ৰাইজে বুজি লওক জানি লওক এনেকুৱা অতিভক্তি চোৰৰ লক্ষণৰ মানুহৰ পৰা আঁতৰি থাকিব লাগিব জুবিন দাৰ নিচিনা মানুহে চিনি নাপালে ইহঁতক আমি দয়ালু হৈ পেলাই আমি ইমান মৰম কৰি লাভ নাই দৰদ দি লাভ নাই শাস্তি লাগে দেই কিন্তু দাদা এই কুৰা জুই অসমবাসীৰ জুবিন যুগৰ আমি বাৰে বাৰে মই কৈ আছোঁ কলিজাত জুবিন দা হৈ আছোঁ আমি এতিয়া আজীৱন থাকিম এই কুৰা জুই নুনুমাই কিন্তু কামো কৰিম আন্দোলনো কৰিম লাগিলে একদম আইন হাতত নোলোৱাকৈ কৰিম কৰ্মও কৰিব পঢ়িব ল'ৰা ছোৱালীয়ে গানৰ চৰ্চা কৰিব সংগীতৰ চৰ্চা দাদাই যি ভাল পাইছিলে আমি চব কৰিম দেশখন আগুৱাই লৈ যাবলৈকে যিমানলৈকে কৰিব লাগে আমি চব কৰিম কিন্তু মনত ন্যায়টো কিন্তু সদায় প্ৰশ্নবোধক হৈ থাকিব ন্যায় লাগিব আমাক নিদিয়ালৈকে ৰক্ষা নাই কিন্তু ৰাজনীতি নালাগে পলিটিক্স নকৰিব একদম ডাইৰেক্ট কথা এইটো সিদ্ধাৰ্থৰ লগত যে কাজিয়া লাগিছিলে কিয় কাজিয়া লাগিছিলে আৰু জুবিন দা আছিল নে নাই সেইটো মুহূৰ্তত দাদা শুই আছে দাদা সিদিনাখন শুই আছে দাদা একদম গাটো বেয়া আমি গৈ পেলাই মই হুলস্থুল কৰি আছোঁ সেইদিনাখন হাঁহি ধেমালি কিবা কিবি দাদা শুই আছে দাদা উঠি আহিবলৈ জকিছে ঐ তহঁতি ইমান উৎপাত কৰি আছোঁ শুবলৈ দে মোক গাটো বেয়া মোৰ ৰাতি 2টালৈকে কাম কৰিছোঁ অলপমান দেৰিকৈ কথা পাতিম আমি তাতে থাকোঁ অলৰেডি সেইকেইটা দিন তাতে ৰাখিছিলে গোটেই টিমটোক প্ৰতিধ্বনিৰ চ' দাদাই সেনেকৈ কৈ পেলাই শুবলৈ গ'ল চাদন দাক মই ক'লোঁ চান্দা এনেকুৱা এনেকুৱা আমি চাহ খাই আহোঁ আৰু দাদা সেইদিনাখন ৰাতি শ্ব' আছিলে ক'ৰবাত দাদাই নকৰোঁকৈ আছিলে সিদ্ধাৰ্থতে কেইটামান আৰু 3টামান বনিয়া লৈ পেলাই এটা অসমীয়া নাছিলে সেইখন গাড়ীত ছুইফ্ট এখন আছিলে বগা সেই গৈ পেলাই তাতে গৈ কথা চথা পাতিলে দাদাৰ লগত দাদাই কিবা বকিলে নেকি তাক গালি চালি পাৰিলে আহি পেলাই মোক কিবা কিবি এনেই কথাই বোলে কি কৰি আছোঁ তই ইয়াতে কি লাগে এই দিন দুপৰত ক'ত বহি আছোঁ ইয়াতে দাদা শুই আছে নাজানো নেকি মই দাদা শুই আছে জানো দাদাক মাতো দিছোঁ দাদা যে শুই আছে দাদাই কৈছে হাল্লা নকৰিবি মোক শুবলৈ দে তহঁতে অকণমান দূৰত থাক বহি থাক তাতে তাৰপিছতো সি কয় বাপেৰৰ মাটি নেকি গছজোপা যে ৰুব আহিছ তাৰ বাপেকে কিনিছিল নেকি মাটিখিনি হা কিন্তু য'ত ভগৱান আছে তাতে যাবলৈ কাৰোবাৰ পাৰ্মিশ্যন লৈ যাম নেকি গছ এজোপা ৰুবলৈ আৰু গছ কোনে ভাল পাইছিলে দাদাই ভাল পাইছিলে সেই প্ৰকৃতিৰ মাজত জীয়াই থকা মানুহজনৰ ঘৰত যদি গছজোপা ৰুওঁ 3rd person এটাই যদি কয়হি তই গাৰ তেজখিনি উতলিব নাই মই সৰু তেতিয়া 2019 ৰাম চৰ এটা দিছে ময়ো ঘোচা এটা দিছোঁ ইয়াতে ধৰিছে ময়ো ধৰিছোঁ তাৰ বুকুত কিন্তু মই বাগৰি পৰিলোঁ ওখটো তেতিয়া মই অকণ চাপৰ চুপৰ বাগৰি পৰাৰ পিছত দুখ পাইছোঁ আৰু চকু পানী ওলাইছে লাজ পাইছোঁ গোটেইখিনিৰ আগত এটাই লাজ লাগিলে চালে বাহিৰৰ পৰা আহি পেলাই তই মোক মাৰিবি মাৰিলি এইটো আৰু কি ক'ম কিন্তু দাদা আছে ন্যায় দাদাই দিব দাদাই বুজালে তাক এই কুকুৰে নুবুজিলে লাষ্টত দাদাকে খাই পেলালে সেইটো সিদ্ধাৰ্থ শৰ্মা এনেকুৱা আছিলে সেইটো তাৰপিছতো যে ইমান দিন মই এটা কথাই বুজি নাপাওঁ যে চবেই গম পাইছিলে তেওঁলোকৰ কথা তাৰপিছতো যে ইমান দিন মনে মনে থাকিলে কেলে মানুহবোৰ আমি বহুত দয়ালু নহয় মানুহখিনি অসমীয়া জাতিটো খুব মৰম কৰোঁ নহয় আমি ভাবিছিলোঁ চিধা হ'ব দাদাই ভাল পোৱা ল'ৰা এটাক আৰু আমিনো কিনো বেয়া বুলি ক'ম কাম চাম চলি আছে কিন্তু দাদাই তাক বাৰে বাৰে কৈছিলে এইটো হিচাপ দে 5 কোটি টকীয়া হিচাপ এটা খেলি মেলি হৈ আছিলে এইবিলাক হিচাপ দে দিম সদায় দিবই আৰু আহি গ'ল ঘৰটো আৰু ভাবিলে সিদ্ধাৰ্থ আছে ঘৰটো হ'বই আৰু চাব নহয় মেনেজমেণ্ট আৰে ইমান ধুনীয়া ইমান বছৰে চাই আছে লাহে লাহে গম পালে নহয় পাজেৰ এখনৰ কাহিনীয়ে কওঁ 2 লাখ টকাৰ এখন পাজেৰো বনাব গ'লে 7 লাখ টকাৰ বিল বনাব দিছে সিদ্ধাৰ্থে তোমাৰ 1 লাখ টকা দাদাই ক'লে যে 1 লাখ টকা দিবি চুট এটাত দাদাক আকৌ সি আহি কয় আপুনি মাজতে কিয় বকিলে মই 7 লাখ টকা কৈছিলোঁ চ' খেলবোৰ চাবা দাদাই 2খন শ্ব' কৰিবলৈ মন নাই সি ৰাখে কিন্তু 2খন শ্ব' কাক পইচা লাগে বেছি দাদাক লাগে নে তোক লাগে ৰাতি 1টা 2টালৈকে অনুষ্ঠান কৰায় 3টালৈকে অনুষ্ঠান কৰায় অলপো দয়া নাজাগিলে আৰু সি সদায় আছোঁ ঠিক আছে আপুনি নাভাবিবচোন মই আছোঁ নহয় সি জানে কাক তেলুৱাব লাগে সদায় মনত ৰাখিবা সিদ্ধাৰ্থ শৰ্মাই জানিছিলে কোন কেইজন মানুহক হাতৰ মুঠিত ৰাখিব লাগে কাক তেলুৱাই ৰাখিব লাগে কাক চিম্পেথি দেখুৱাই বা একদম ধুনীয়াকৈ টকা পইচাৰ অকণমান আইডিয়া চাইডিয়া বুজাই পেলাই ৰাখিব লাগে মৰমত ৰাখিব লাগে সি সাংঘাতিক তেল মানে একদম শিয়ালৰ লগত তাক তুলনা কৰিব পাৰি
তাতকৈও জঘন্য আচলতে পিখাচ এটা পাপি সি আছিলে সেনেকুৱা এটা বনিয়া আৰু সেই বনিয়াটোক আচলতে আমি চিনি পায়ো চিনি নাপালোঁ বহুত দুখ আছে আমাৰো বহুত বুজাইছিলে আৰু মইতো সৰু ল'ৰা তাক বুজোৱা মানুহ আছে ভাল মানুহ আছে তাক সুধিছিলে এইটো কিয় হ'ব কিবা ছিষ্টেম ভুল হৈ আছে নেকি এনেকৈ কি হ'ব পে'মেণ্ট কিয় নাবাঢ়ে এনেকুৱা বহুত কাহিনী আছে মুঠতে মানুহজনে কয় নহয় ইয়ালৈকে খাই ইয়ালৈকে খালে বমিটো কৰিব লাগিব এদিন কিন্তু ইয়ালৈকে খায়ো সি মানে আৰু খাওঁকৈ আছিলে এটা সৰু উদাহৰণ দিওঁ মোৰ বয়স তোমাৰ বয়স ক'ব গ'লে সিদ্ধাৰ্থতকৈ আমাৰ অলপমান ডিফাৰেঞ্চ ইটো বয়সত তোমাৰ 5খনকৈ গাড়ী 3 কোটি টকীয়া এটা বিল্ডিং তোমাৰ এটা পানীৰ কোম্পানী তোমাৰ ঘৰটো 1 কোটি টকীয়া কেনেকৈ বনালা তুমি দাদাই নিজৰ ঘৰটো বনাব নোৱাৰিলে গাড়ীৰ EMI এইবোৰতো দিবলৈ আছে তাৰ সত্ত্বেও তুমি কেনেকৈ পাৰিলা ইমান খালানে ইমান চুচিলানে টেষ্টখিনি হা লাজ পাব লাগে আচলতে শিষ্টাচাৰে নাছিল চাগে ঘৰত মাক দেউতাকে জন্ম দিব লাগে দিলে পুতেকক কিন্তু শিষ্টাচাৰ আদৰ্শ মানে নীতি শিক্ষা নাপালে তাৰ পৰিণতিত আজি এই মহাপুৰুষ এইকেইটা কলংক পাপিষ্টকেইটাক আমি অসমীয়া ৰাইজে পাইছোঁ প্ৰত্যেকজনক কৈছোঁ কি ক'ম আৰু সিহঁতক যন্ত্ৰ বনাই দিলে বুলি যে কৈছিলে আপুনি যিহেতু কৈছে মোৰ মতে সিদ্ধাৰ্থই যন্ত্ৰ বনাই দিলে নেকি সিদ্ধাৰ্থ বুলি নহয় আচলতে দাদাই কাৰ কথা কৈছিলে হয়তো কৈ গ'লে ভাল পালোহেঁতেন দাদাই চিনাক্তকৰণ কৰিব লাগিছিলে এইকেইটা অসমত ভাল IIM ল'ৰা আছে IIM পঢ়া IITৰ পৰা পঢ়ি আহা MBA কৰি আহা ভাল বিদেশৰ পৰা পঢ়ি অহা ল'ৰা আছে তেওঁলোকৰ নিচিনা ল'ৰাক যদি মেনেজমেণ্ট দিলেহেঁতেন চাবলৈ আৰু নালাগে ইমান শিক্ষাগত অৰ্হতা অসমীয়া আমাৰ ভাল ল'ৰা আছিলে নহয় দাদাৰ কাৰণে টেষ্ট দিব পৰা কলিজাটো দিব পৰা শিক্ষিত ল'ৰা তেওঁলোকক যদি মেনেজমেণ্টটো দিলেহেঁতেন চলিলেহেঁতেন এই যে মেচিন বুলি ক'লে 2খনকৈ দৰকাৰ নেকি তই জানো চিজাৰ আছে আৰু মেচিন কেলৈ নবনাব তহঁতি জানো দাদা পানীৰ পৰা বিপদ তহঁতি জানো বাৰে যে দাদাক জুইৰ পৰা দূৰত ৰাখিব লাগে তই ছাৰ নিচিনা থাক দাদাই মঞ্চত ক'ব ই মোৰ আধা মোৰ মানে শ্ৰীমতীৰ নিচিনা মোৰ আধা ৱাইফ হয় দ্বিতীয়টোক হয়নি কথাৰ ধেমালি কৈ দিয়ে ই মোৰ দ্বিতীয়টোক হয়নি যদি দ্বিতীয়টোক ঘৈণীয়ে আছিলি তই দাদাৰ মতে তোৰ ইমান আপোন আছিলে ইমান মৰমৰ আছিলি তই ভাইটো তই কেলে ৰাতিখন গানটো গোৱাই পেলাই ৰাতিটো মদ খুৱাই পেলাই ৰাতিটো কষ্ট দি পেলাই আকৌ একেটা টি-চাৰ্ট পিন্ধাই পেলাই ৰাতিপুৱা আৰু তই লৈ গ'লি অলপো তোৰ দয়া নাজাগিল আৰু ইমান মানে পগলানে সাগৰ দেখা নাই তাহাঁতি হা জঁপিয়াবলৈ ইমান মন গ'ল তই দেখোন আগত জঁপিয়াই আছ দাদাক মাতি আছ আৰে তই জানো তই পানীৰ লগত বিপদ পানী আটাইতকৈ কাল ৰাতিটো মাল খাইছে ৰাতিটো খোৱা নাই ভিডিঅ' কৰাকেইটা অস্কাৰ পাব তাহাঁতি ননচেন্সকেইটাই চাই আছে ভাবিব লগা কথা দেই কিন্তু এইটো এলা বেচা কথা নহয় কিন্তু সেই চিনখিনি তাতে যদি আমাৰ তুমি বা মই থাকিলোহেঁতেন যদি আমাৰ বেলেগ এজন অসমীয়া থাকিলেহেঁতেন দাদা বুলি চিঞৰি পেলাই নিজে লাগিলে মৰিলেহেঁতেন সাঁতুৰিব নাজানি দাদাক উঠালেহেঁতেন তাৰপৰা টানি আনিলেহেঁতেন মই টানি আনিলোহেঁতেন নহ'ব এইটো নহ'ব নহয় ইয়াত এইটো কৰিব অহা নাই নহয় আমি ছিংগাপুৰ গান গাবলৈ আহিছোঁ জাতিটোক দেখুৱাবলৈ আহিছোঁ ইয়াতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত আহিছোঁ এইখন নৰ্থ ইষ্ট ফেষ্টিভেল বেপাৰ আৰু চৰিত্ৰ কিমান বেয়া মহন্ত গম পাইছে কিন্তু ৰাইজে হা সি কয় মই ভাগৱত পঢ়োঁ সৰুতে ননচেন্স সি বোলে ভাগৱতৰ তাৰ শিষ্টাচাৰ জীৱনভৰ আঙুঠি নিপিন্ধোঁ মই হাতত সেই কুকুৰে প্ৰথম দায়িত্ব তাৰ কি আছিলে যে দাদাক মই ৰক্ষণাবেক্ষণ দিম দাদাক সুৰক্ষাৰ এটা ভাল টীম ৰাখিম এটা মেডিকেল টীম ৰাখিম সি নক'লেহেঁতেন আপুনি নক'লে মই ছুইচাইড কৰি দিম কৰক ছুইচাইড এতিয়া মোৰ দম আছে যদি কিমান প্লেনিং কেনেকুৱা প্ৰচেছ সিহঁতৰ কি ইৰেছপনচিবল আচলতে এইটো নেগলিজেঞ্চিত মৰিলে মৃত্যু আচলতে দাদা হ'ল ৰিজন ইহঁতে কৰিলে ইনডাইৰেক্টলিটো মাৰিলে ন যিজন মানুহ তুমি মোক জানা চিৰঞ্জীৱৰ লগত ইটো নহয় চিৰঞ্জীৱ দাক মই এইখিনি ৰাখিব লাগিব চিৰঞ্জীৱ দাই 2টা মিঠাই খালে তাৰ চুগাৰ হ'ব তুমি মোক 10টা মিঠাই খুৱাবা নেকি ভাবিব লগা হয় নাই সি আছে তাতে মিটিং গাই অসমখন বোলে দেখুৱাই আছে ননচেন্সে জানক ৰাইজে জানে আচলতে যে নৰ্থ ইষ্ট চাবলৈ হ'লে তই মানুহখিনি লৈ আহ নৰ্থ ইষ্টলৈকে ইয়াতে পাত বাহিৰত গৈ পেলাই কিহৰ নৰ্থ ইষ্ট তোৰ হা অসম চৰকাৰে দি কিয় আছিলে পইচা ইমান বছৰে দিলেনে ৰঙালীৰ নামত পইচা নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত পইচা দিল্লীত নৰ্থ ইষ্ট ফেষ্টিভেল পইচা বেংককত নৰ্থ ইষ্ট নামৰ পৰা পইচা কেইটা অসমীয়া ধনী হ'ল তাৰ পৰা কেইজন দুখীয়া অসমীয়াক তেওঁলোকে সাহায্য দিছে আজিৰ দিনত তুমি ভালকৈ ভাবিছোঁ সেই পইচা গৈ ক'ত আছে হোৱাইট মানি ব্লেকৰ পৰা হোৱাইট কৰা এটা ৰাস্তা তাতকৈ বেলেগটো একো নহয় বিহুৰ মঞ্চখন লোকবাদ্যৰ মঞ্চখন ৰাখে মাটিত মেইন মঞ্চখন ৰাখে ওপৰত মই নিজে ভুক্তভোগী নিজে অনুষ্ঠান কৰিছোঁ 3 বছৰ 4 বছৰ সিহঁতৰ লগত এই বছৰ ক'ব পাৰে সিহঁতৰ টীমৰ মানুহে মই মুখত কৈছোঁ মই নকৰোঁ তহঁতৰ প্ৰগ্ৰেম এবাৰ সেই ভগৱান শপত খাই কৈছোঁ দাদাৰ শপত খাই পেলাই কৈছোঁ বাৰে শেষৰলৈকে মাতিছিলে মোক যে শ্ব' কৰক আহি মোৰ মেইন মঞ্চটো নিদিয় আগতেতো কৰিছোঁ মই নকৰোঁ এই পইচাত ভিখাৰী নাই সৰু সুৰা ল'ৰা ছোৱালীৰ পৰা
একদম খুচুৰা পইচা এনেকৈ দৰদাম কৰে লোকশিল্পীবিলাকৰ লগত। তাতকৈতো ডাঙৰ কথাটো বিচনালৈকে মাতে ননচেন্সটোৱে। কাম দিম ওলাল নহয় বিখ্যাত ফটো এখন নীলাজটোৰ এইটো বয়সত ভাইৰেল। এইবিলাক মিছা নেকি? মালটো খাই পেলাই ক'ব জুবিন গাৰ্গ মোৰ আত্মা, জুবিন দা ইজ মাই বেকবোন, মই মদ খাইছোঁ। কেনেকুৱা নিৰ্লজ্জৰে ভাই। তোৰ যদি আত্মাটো আছিল আত্মাটোক বচা না, তাক চাই থাক এনি টাইম। তোৰ যদি বেকবোন হয় তোৰ পোনাই ৰাখচোন বেকবোন, তেতিয়াহে মানিল হয় তই চালে অসমীয়া তেজ আছে তোৰ গাত। ধুনীয়াকৈ যাই পেলাই পৰা লেকচাৰটো মাৰিব নৰ্থ ইষ্টখন এনেকুৱা, নৰ্থ ইষ্টখন বিৰাট আমাৰ কালাৰফুল, অসমত বহুত ভাল ভাল ল'ৰা আছে তোতকৈ শিক্ষিত আৰু বেছি উন্নত মানদণ্ডৰ মগজু থকা। নৰ্থ ইষ্ট কি বস্তু দেখুৱাই দিম আমি। অনুষ্ঠান কৰিবলৈ গ'লে কি কৰে? হা অনুষ্ঠানত আমি পাল্লাত আলু পিঁয়াজ জোখো নাই, কেইটকা লাগিব? ৰঙালী আকৌ ইফালে নাই 20,000 টকা এটা দিবা। আমি 20,000 টকা পাওঁ, তাতকৈ কি লাজৰ কথা ভাবাচোন। 16জন ৰাতি, সঁচা কথা কৈছোঁ, ৰাইজে জানে আমি প্ৰতিধ্বনিয়ে 1.5 লাখ মান পাওঁ চাগে, ৰঙালীত 2 লাখ মান পাওঁ চাগে। মই কওঁ 2 লাখ মান দিছে, এনেই কওঁ আৰু ষ্টেণ্ডাৰ্ডটো মিলাব লাগিব নহয়। সেই 16-18টা ল'ৰা ছোৱালী, 3খনকৈ গাড়ী, মই ভুক্তভোগী নহয় দে, মই প্ৰত্যেকজন শিল্পী হৈ মাত দিছোঁ আজি চবৰে হৈ পেলাই। খুচুৰা পইচাৰ নিচিনা লয়, হোটেলত ৰাখে অকল। দিল্লীত গ'লেতো হোটেল পইচাও নিদিয়ে। মানুহখিনিয়ে ভাবে নৰ্থ ইষ্ট ফেষ্টিভেল ইনষ্টাগ্ৰামত ফটো চটো দিম, বহুত হাইলাইট হ'ব, সেইটোৱেতো ভাবোঁ আমি। ভাই শিল্পী আমি সেনেকুৱাই ভাবোঁ। দুটামান যদি অনুষ্ঠান আহে, ইটোৰ পৰা যদি মই অকণমান প্লেটফৰ্ম এটা পাওঁ, ইটোৰ পৰা যদি মই এখন মঞ্চ পাওঁ, চাগে মোৰে ভাল হ'ব দে, ইয়াতে কম টকাত মই প্ৰগ্ৰেমটো কৰি দিম, তাতে মই তাইক ধুনীয়াকৈ কৰিম। আচলতে আমি যে এই বিষয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা পাতি আছোঁ, যুক্তিহীন কথা পাতিও লাভ নাই, একদম চিধা কথা। অসমৰ আদালতত, অসমীয়া ৰাইজৰ আদালতত এওঁলোকক আমি দণ্ড অলৰেডি বিহিছোঁ, আৰু এওঁলোকক আমি দোষী সাব্যস্ত কেতিয়াবাই কৰিছোঁ। গোটেই আমাৰ এই থলগিৰি ৰাইজে আমাক মুঠতে এই আইনগতভাৱে বহুত বিশ্বাস আছে চৰকাৰ তথা আমাৰ এই আইন যি প্ৰক্ৰিয়া, সুপ্ৰিম কোৰ্টলৈকে লাগিলে যাক আপত্তি নাই, সাংঘাতিক আছে আমাৰ এই ভাৰতীয় আইনখনক, কিন্তু খুব ধুনীয়াকৈ দিয়ক। মই বাৰে বাৰে কৈছোঁ, গোটেই বিশ্বই যাতে গম পাওক শাস্তি কাক কয়, আৰু জুবিন গাৰ্গক হেৰুৱাৰ পৰিণতি কি হ'ব পাৰে, তেখেতক আমি মাৰাৰ পৰিণতি কি হ'ব পাৰে, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ। আৰু যদি এই আমাৰ শ্ৰদ্ধাৰ হেমন্ত বিশ্ব ডাঙৰীয়া যদি ভালকৈ বুজে কথাটো যে নহয় আমি দিব লাগিব, মোৰ বিশ্বাস আছে তেখেতৰ অসমীয়াৰ তেজ আছেতো তেখেতৰ গাত। হা যিমানে তেখেতে যিয়ে নকওক, ৰাজনীতি যিয়ে নহওক, মানুহজনে জানেতো, মানুহজনে বুজিব, মোৰ বিশ্বাস এটা আছে। তেখেতৰ ল'ৰা এটা আছে, ছোৱালী এজনী আছে, পৰিয়াল আছে, অসমীয়া ৰাইজ আছে তেখেতৰ লগত, জানে নহয়, বুজি পায় নহয় চেণ্টিমেণ্ট। চ' চেণ্টিমেণ্টখিনি বুজক, পলিটিক্স হ'ব নালাগে কিন্তু। চ' একদম স্পষ্টকৈ কৈছোঁ মই কথাটো। চ' ন' পলিটিক্স। তোমাৰ আজি যেন হিৰে হিৰে যেন গোটেই গাটোত যেন সেই অনুভৱ, সেই জুইকুৰা সমাধিত, প্ৰকৃতিৰে কথা কওঁ নে মানুহৰে কথা কওঁ নে মানুহজনৰ সেই যি ব্যক্তিত্ব, গোটেই যেন প্ৰকৃতি, গোটেই যেন পৃথিৱীখনে বুজিছিলে, ক'ৰবাত যেন আমিহে বুজা নাছিলোঁ। তুমি চাবা, যিজন মানুহে নিশাচৰ, সদায় কয় মই নিশাৰ মানুহ, মই ৰাতিৰ মানুহ, সেই নিশাচৰ মানুহজনে গোটেই অসমবাসীক নিশাচৰ কৰি পেলাই পুৱতি নিশা আহিছে। সেই অচিন দেশত আছিলা গানটো যে, বা আকাশী জানেৰে আহিম, ক'ত যেন ক'ৰবাত যেন সেই প্ৰত্যেকটো আখৰে আখৰে যেন আজি মিলিছে। সেই কলা বাকচটোত, সেই কফিনটোত আহি পেলাই কোনোবা দিনা আমি ভাবিছিলোঁ নে যে দাদা তেনেকৈ আহিব? প্ৰকৃতিয়ে কি কৰা নাই, কেনেকৈ কান্দিছে, গছ, জীৱ জন্তু, আকাশখনে কেনেকৈ কান্দিছে। সাংঘাতিক ৰ'দ ভাল পোৱা মানুহজন, বৰষুণ ভাল পোৱা মানুহজন, ঠিক আহি পাইছে তোমাৰ ঘৰ কাহিলীপাৰাত, সাংঘাতিক ৰ'দ, পাগল হৈ যাব লাগিব, মানুহৰ ভিৰ। কাহিলীপাৰাৰ পৰা লৈ গৈছে সৰু সজাই, লগে লগে এজাক বৰষুণ, সৰু সজাইত ক'ৰ পৰা আহিলে বৰষুণ জাক? ওলোটা ৰামধেনু পৃথিৱীত দেখিছিলা জানো জীৱনত আজিৰ দিনলৈকে? আমিতো দেখা নাই। ওলোটা এটা ৰামধেনু, মেঘে কথা কৈছে আমাক। সেইবোৰতো এয়াই নহয়, মেঘ হৈ দাদাই চাইছে আমাক। ক'ৰবাত যদি টুপিটো, ক'ৰবাত মাইক্ৰফোনটো লৈ গান গাইছে, ক'ৰবাত যদি হাতখন দাঙি পেলাই কৈছে, ক'ৰবাত আকৌ আশীৰ্বাদ দিয়া নিচা হাতখন দাঙিছে, ক'ৰবাত আকৌ মানুহজন এনেকৈ চাই হাঁহি আছে, হাঁহি ভাল পাইছিলে নহয়, কি ধুনীয়া হাঁহি নহয়নে? আকৌ সৰু সজাইৰ পৰা নিচে পষ্টমৰ্টমৰ মৰ্কৰলৈকে, আকৌ তাতে এজাক বৰষুণ, ৰ'দ ভাল পোৱা মানুহজনে সমাধিত যেতিয়া লৈ গৈছে, সাংঘাতিক ৰ'দ। তেখেতে নিয়ম মানা নাছিলে, জুবিন দাই কেতিয়াও নিয়ম মানা নাছিলে। আৰু ইমান DGP ছাৰৰ পৰা, পাৰ্থ ছাৰৰ পৰা, CMৰ পৰা আগশাৰীৰ ব্যক্তিসকল, অসমৰ একো শক্তিশালী ব্যক্তি সেই জেগাখিনিত আছিলে, ইমানটা বেৰিগেট, দাদাই যে নিয়ম মানা নাছিলে। চিতাত যেতিয়া মুখাগ্নি কৰিছে বাই, লগে লগে সেই বেৰিগেট ভাঙি পেলাই ক'ৰ পৰা কেনেকৈ মানুহ আহিল কোনো ধৰিবই নোৱাৰিলে। সেই হ'ল জুবিন গাৰ্গৰ সেইটো শক্তি, সেইটো তেখেতৰ অৰা। সেই গছত উঠি পেলাই বিহু চাই একচামে, বাঁহত উঠি পেলাই বিহু চাই, সেই গছত উঠি পেলাই দাদাৰ সেই অন্তিম সেই শেষ যাত্ৰাটোক মানুহে চাইছে। তাতকৈ দুৰ্ভাগ্যজনক, তাতকৈ আচৰিত বা তাতকৈ দুখজনক অসমবাসীৰ কাৰণে আৰু ইয়াতকৈ কি হ'ব পাৰে? অসমে ইয়াতকৈ আৰু হেৰুৱাবলৈ থাকিল কি?
আমি কি থাকিল আমাৰ নিজৰ অসমীয়াই এই ভাষাষাৰ এই মাতষাৰ এই আমাৰ যি অহংকাৰ আমাৰ যি অসমীয়া বুলি এই গাম্ভীৰ্যপূৰ্ণ এই মনটো থাকিল জানো মন হৈ পেলাই বহুত ডাঙৰ বস্তু এটা নোহোৱা হৈ গ'ল কিমান কোনোবাইতো এতিয়া এনেকৈ কৈ আছে যে মই ভাবা নাছিলোঁ মই জুবিন দাক ইমান ভাল পাইছিলোঁ কোন অহা নাই তাতে কোনে কান্দা নাই কাৰ ঘৰত আচলতে চিতা জ্বলা নাই কাৰ ঘৰত আচলতে হবিচ খোৱা নাই তেওঁলোকে কাৰ ঘৰত আচলতে নিজৰ সদস্যজনক মৃত্যু হোৱা বুলি তেওঁলোকে অনুভৱ কৰা নাই প্ৰত্যেকজন ঘৰত আচলতে চ' এই সত্তাটো মই বাৰে বাৰে কৈছোঁ এই আত্মাটো এই পবিত্ৰ এই মানৱৰূপী যি আমাৰ প্ৰভু ঈশ্বৰ যেনেকুৱা আমি এই ভগৱান এখেতেতো ভগৱান এই ভগৱানটোক আমি মৰম কৰিব লাগিব এই ঈশ্বৰক আমি এই জুবিন গাৰ্গ নামৰ ঈশ্বৰজনক আমি যাতে সেৱা জনাই মনৰ পৰা যাতে সত্তাটোক জীয়াই ৰাখিবলৈ বাবে ধৰ্ম হিচাপে আমি যাতে আগবাঢ়ি আহিব লাগিব সেইটোৱে আমাৰ এতিয়া প্ৰথম মানে একদম অসমীয়া জাতিটোৰ কৰ্তব্য আমাৰ ধৰ্ম কিন্তু মানে কিমান চিঞৰিম কেনেকৈ ঘূৰি আহে মই নাজানো মুঠতে শেষ হৈ গ'ল মুঠতে অসমখন চ' এই জুইকুৰা মানে উমি জ্বলি থকা জুইকুৰা আচলতে কিমান বছৰ লাগিব বুলি নকওঁ কেতিয়াও নুনুমায় আমি জীয়াই থকালৈকেতো সদায় দাদাক লৈয়ে মৰিম দাদাক লৈয়ে জীয়াই আছোঁ চ' হয়তো ঢুকাই যোৱাৰ পিছত নেদেখা সেইজনে ক'ত বা লৈ যায় নাজানো তাতে গৈ কিন্তু দাদাৰ লগত কথা পাতিম সেইটো এটা হেঁপাহ আছে শেষবাৰৰ বাবে ডেফিনেটলি যিখন জেগা যিখন সমাধি পৃথিৱীত নেদেখা এখন সমাধিত পৰিণত হ'ল যিখন সমাধিত মানুহে হাজাৰ হাজাৰ অগণন চাকি বন্তি জ্বলাই তেখেতক ঈশ্বৰক তেখেতক আৰাধনা কৰিছে কান্দিছে চকুলো টুকিছে তাতে কোনো বিনিময়ত যোৱা নাই তেখেতৰ মৰমৰ কাৰণে তেখেতৰ সুস্বাস্থ্য তেখেতৰ আত্মাই যাতে চিৰশান্তি পায় সেই কাকতি মিনতি কৰিবলৈহে গৈছে দাদাৰ শেষ যাত্ৰাৰ সেই 6 ফুট সেই 4 ফুট 6 ফুট সেই মাটিখিনি সেই জেগাই চিতাখন চাবলৈ গৈছে আৰু সেই চিতাখন কিন্তু এখন থাপনাতকৈও আৰু যেন ওপৰত কোনো যেন থাপনাই ঢুকি নাপায় আজি সেই চিতাখনৰ মাদকতা সেই চিতাখনত জ্বলি থকা সেই জুইকুৰা যদিও আজি জুইকুৰা নাই আমি যেন গ'লে জুইকুৰা দেখোঁ গ'লে যেন জুবিনদাৰ সেই অৰাটো দেখোঁ সেই মুখখন দেখোঁ সেই তেখেতৰ ব্যক্তিত্বটো তাতে ভাহি আহে যেন এটা খুব ধুনীয়া বগা মানুহ এজন হৈ পেলাই জুবিনদাই যেন আহিব আমাক ক'ব মই আছোঁ ঘেণ্টা কাকো খাতিৰ নকৰিবি মোৰ আদৰ্শত চল বেয়া নকৰিবি আইন হাতত নল'বি মৰম কৰিবি মানুহক আৰু অসমৰ আৰু এটা দায়িত্ব কিন্তু জাতিটোৰ বৌজনীক আমি খুব মৰমত ৰাখিব লাগিব সেই শিৰৰ সেন্দুৰ আজিও জিলিকি আছে কিন্তু চ' সেই বৌজনীও কিন্তু ভগৱানতকৈ কম নহয় কাৰণ জুবিন দাৰ নিজৰ সহধৰ্মিনী তাতকৈ আৰু এজন ভগৱান ঘৰখনত জীয়াই আছে দেউতাক তেখেতৰ ভগ্নী চ' সেই পৰিয়ালটোক আমি আৰু সকাহ দিব লাগিব আমি ভাঙি পৰিলে ঘৰখন ভাঙি পৰিব কিন্তু চ' সেই মাতষাৰ সেই দম সেই জুবিন গাৰ্গ বোলা শব্দষাৰ বা সেই মাতটো আমি যাতে প্ৰত্যেকজন অসমীয়া হৈ পেলাই বৌহঁতৰ লগত থাকিবলৈ একদম সন্মুখে যুঁজিব যাতে আমি পাৰোঁ সেইটোৱে আমাক লাগে বহুত মৰম লাগে এতিয়া তেওঁলোকক দিবলৈ গাত একো নাই কিন্তু তথাপিও আছোঁ কাৰণ জুবিন যুগৰ জুবিন দেশৰ আমি যুৱ প্ৰজন্ম আমি মানুহ তাতকৈ গৌৰৱৰ কথা কি হ'ব পাৰে ধন্যবাদ জনাইছোঁ ইমান সময় দিয়ালে শেষত কি ক'ব ৰাইজক কি ক'ব আৰু কি ক'ব বিচাৰিব মই একদম হাতযোৰ কৰি পেলাই কৈছোঁ অসমৰ অসমীয়া সন্তান হিচাপে কৈছোঁ অসমখন বুকুত লৈ পেলাই কৈছোঁ এজন খাঁটি অসমীয়া হিচাপে কৈছোঁ খিলঞ্জীয়া যুৱক হিচাপে কৈছোঁ আপোনালোকৰ মনত জুবিন গাৰ্গক জীয়াই ৰাখক জুবিন দাৰ কলিজাটো যেন আজিৰে পৰা মনৰ ভিতৰত সোমাই দিয়ক আৰু নিজে জুবিন গাৰ্গ হৈ পেলাই ভাবক জুবিন দাৰ দৰে কথা কওক সত্তা আৰু নিজৰ আদৰ্শ আৰু জুবিন দাৰ চিন্তাধাৰাৰে আগবাঢ়ক আৰু দাদাক জীয়াই ৰাখিবলৈ হ'লে দাদাৰ এই আদৰ্শটো আমি ধৰ্ম বুলি কৰি নিজকে ধৰ্ম হিচাপে মানিব লাগিব আমি যেনেকৈ আমি ভগৱানক মানো আমি যাতে অসমীয়া ৰাইজে এতিয়াৰে পৰা আমি এজনে ভগৱানক মানো সেইজন হ'ল জুবিন দাৰ সেই ধৰ্মক আগুৱাই লৈ গৈ পেলাই ন্যায়ৰ বাবে যদি আমি তেজো দিব লাগে ন্যায়ৰ বাবে যিমান যুঁজিব লাগে সদায় মনত ৰাখিব জুবিন যুগৰ মানুহ জুবিন দেশৰ মানুহ আমি এলাপেচা মানুহৰ দেশৰ আমি মানুহ নহয় কিন্তু আমাৰ খুব গৌৰৱ কৰিবলগীয়া বস্তু আছে জুবিন গাৰ্গ আমাৰ মনত আছে আমাৰ প্ৰাণত আছে আমাৰ অন্তৰত আছে কাৰোবাৰ কাৰণে পিতাই কাৰোবাৰ কাৰণে দাদা কাৰোবাৰ কাৰণে ককাই কাৰোবাৰ কাৰণে ভাই কাৰোবাৰ কাৰণে খুৰা কাৰোবাৰ কাৰণে মামা কাৰোবাৰ কাৰণে স্বামী আৰু অসমত জুবিন গাৰ্গৰ মানে বৌ আমাৰ তেখেতৰ পত্নীয়ে যে ন্যায় বিচাৰিব লগা হৈছে তাতকৈ দুৰ্ভাগ্যজনক আৰু একো হ'ব নোৱাৰে অসমখনৰ কাৰণে এই কথাখিনি ৰজা ঘৰে বুজি পাব লাগে যে আজি জুবিন দাৰ নামত নিজৰ পত্নীয়ে হাতযোৰ কৰিছে মোক ন্যায় দিয়ক প্ৰত্যেকজন অসমৰ ঘৰত এজন লোক ঢুকাইছে আজি প্ৰত্যেকজনে নিজৰ ঘৰৰ এজন সদস্য নোহোৱা যেন অনুভৱ কৰিছে কান্দিছে চকু পানী হেৰাই গৈছে তথাপিও বুকুত একুৰা সাংঘাতিক জুই লৈ পেলাই জীয়াই আছে কিন্তু সেই জুইকুৰা কিন্তু নুমাব নিদিব ৰাইজ কা আন্দোলন নহয় কিন্তু এখন জুবিন গাৰ্গৰ ন্যায় হকে আমি মাত মাতি আছোঁ আমাক ন্যায় লাগে আৰু এই ন্যায় পাবলৈ যদি যিমান দিনে নহওক যেনেকুৱাই নহওক লাগিলে চৰকাৰ সলনি হৈ যাওক আমাক ন্যায় দিব লাগিব বাপ বুলি দিব লাগিব
আৰু তেতিয়া যেন দাদাৰ আত্মাই শান্তি পাব আৰু সেই আত্মাটোক লৈ পেলাই আমি ধৰ্ম হিচাপে নতুন অসমত নতুন ৰূপত নতুন যুগৰ নতুন অসমীয়া আৰু জুবিন গাৰ্গৰ যুগৰ মানুহ হিচাপে আমি যাতে আগুৱাই যাব পাৰোঁ সেইটো আমাৰ লক্ষ্য আদৰ্শ আৰু অসমৰ ধৰ্ম প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়াৰ ধন্যবাদ